এটা ভাল কথা কৈছে তেওঁ কৈছে যে এবাৰ আল্লাহু একবাৰ কৈ দিয়ক বুলি আপোনালোকে জয় শ্ৰীৰাম কৈছে মইনো আল্লাহু আকবৰ ক'বলৈ কি সমস্যা বঢ়িয়া এবাৰ আল্লাহু কৈ দিয়ক কৈ দিলে আল্লাহু একবাৰ কৈ দিয়ক কৈ দিছে আপোনাৰ মুখেৰে শুনিব বিচাৰিছে কিয় কাম কৰোঁ হয় আমি সকলোৱে এবাৰ জয় শ্ৰীৰাম কওঁ সকলোৱে আল্লাহু আকবৰ বঢ়িয়া অতি সুন্দৰ বঢ়িয়া হ'ব প্ৰথমতে আপোনাৰ হা ৰ'ব মই কৈছোঁ চবতকৈ আগত ৰ'ব এক মিনিট ৰ'ব মই কম আপোনালোকে মোৰ লগত ক'ব ঠিক আছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম এটা আপোনাৰ আল্লাহু আকবৰ বঢ়িয়া মাশাআল্লাহ বঢ়িয়া সকলো সমাজৰ কাৰণে মানুহৰ কাৰণে ধৰ্মৰ কাৰণে নহয় মনত ৰাখিব মানুহৰ কাৰণে সমাজৰ কাৰণে ধৰ্মৰ কাৰণে নহয় ধৰ্ম মানুহৰ হয়নে অতি সুন্দৰ আমাৰ এজন ভাই ইয়াতে কিবা ক'ব বিচাৰিছিলে হয় মাতটো দি দিয়া ৰঞ্জন ডাঙৰীয়াক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ গোটেই ভাৰতবৰ্ষত বহুকেইটা ধৰ্ম আছে তাৰে ভিতৰত সকলো ধৰ্মৰে কম বেছি পৰিমাণে বেয়া গুণ আছে কিন্তু আপোনাক কেৱল ইছলাম ধৰ্মৰ বেয়া গুণকেইটা সামাজিক মাধ্যমত সমালোচনা কৰা দেখা যায় কিন্তু আপুনি সকলো ধৰ্মৰে বেয়া গুণকেইটা সামাজিক মাধ্যমত কিয় সমালোচনা নকৰে অলপ জনালে ভাল হ'ব কাৰণটো মই বক্তব্যৰ মাজত কৈছিলোঁ আপোনালোকে হয়তো নুবুজিলে কাৰণ মই ডাঙৰ হৈছোঁ এগৰাকী মুছলমান নাৰীৰ কোলাত মই ক্লাছ 7লৈকে মাদ্ৰাছাত পঢ়িছোঁ মোক যিজনে ভাল শিক্ষক ছাত্ৰ বুলি কয় তেওঁ মকবুল হুছেইন এতিয়া মই যাৰ কোলাত ডাঙৰ হৈছোঁ মোৰ যি বুকুৰ আপোন বুলি মই যাক ভাবোঁ সহোদৰ বুলি ভাবোঁ মই তেওঁ ভুলটোহে কওঁ বেলেগৰ ঘৰৰ মানুহজনী কম নেকি বেলেগৰ ঘৰৰ ল'ৰাটো কম নেকি হা কি কয় মই বেলেগক কম নে মই ঘৰৰ মানুহটোক কম মই ঘৰৰ মানুহটোক কৈছোঁ উত্তৰটো বুজি পালেনে আপোনালোকে সন্তুষ্ট হৈছেনে চাওক মই এটা কথা বুজাই দিওঁ আজি বৰা ডাঙৰীয়াই আমাৰ ভুলখিনি দেখুৱাই দিছে বাবেহে আমি অনুভৱ কৰিছোঁ কিন্তু নহ'লে কিন্তু আমি নদীৰ সোঁতত বৈ গৈ আছোঁ হয়নে কথাষাৰ যেতিয়ালৈকে আপোনাক সমালোচনা কৰা ব্যক্তি নাথাকিব তেতিয়ালৈকে আপুনি সফল হ'ব নোৱাৰে কেতিয়াও এয়া বহু মহান ব্যক্তিয়ে কৈ গৈছে কথাবোৰ আপোনালোকে মানেনে গতিকে বৰা ডাঙৰীয়াক ক'ব দিয়কচোন তেওঁ কৈ যাব আমি নিজকে শুধৰাই গৈ থাকিম তেওঁ কৈ যাব আমি নিজকে শুধৰাই গৈ থাকিম তেতিয়া আমাৰ সমাজ এদিনাখন এনেকুৱা পৰিষ্কাৰ হৈ যাব যে বৰা ডাঙৰীয়াই আমাক তেতিয়া কোনো ভুল ধৰিবই নোৱাৰিব পাৰিবনে গতিকে আমি নেগেটিভলি ল'ব নালাগে তথাপিও ময়ো সকলোৰে ফালৰ পৰা আজি অনুৰোধ জনাম যাতে মানুহৰ যিটো আৱেগ থাকে আৱেগৰ প্ৰতি আমি লক্ষ্য ৰখা প্ৰয়োজন আমি এনেকৈ যেতিয়া পাতি বহিম আলোচনা তেতিয়া চাগে তেওঁলোকৰ আৱেগ বা আস্থাত চাগে এটা আঘাত নালাগিব এই অনুৰোধ যাতে অনাগত দিনত আমিও নকৰোঁ আপুনিও নকৰক তেতিয়া মানে আমাৰ মৰম চেনেহ আৰু বাঢ়িব চাগে ভাল হওক সকলোৰে সকলো সুখী হৈ থাকক ভুল শুদ্ধ আমাৰ মাজতে আছে আমি সমাজৰ কথা কৈছোঁ যেতিয়া কৈছোঁ সনাতন মানে সকলো সনাতন নহয় পৰম ঈশ্বৰ এক আপুনি জয় শ্ৰীৰাম বুলি কয় আল্লাহু আকবৰ বুলি কয় যি নকয় মুখত যি আহিছে সেয়াই ঈশ্বৰ ভাৱনাত ভগৱান থাকে মছজিদ নামঘৰত ভগৱানক বিচাৰি নাপায় ভগৱান ভাৱনাত থাকে ভাৱনাত ভগৱান থাকে আপোনাৰ ভাৱনা যদি শুদ্ধ আপুনি যি নাম লৈছে মা 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 যদি কৰি আছে তাতেই আপুনি ভগৱান পাব আৰু যদি কাৰোবাক গালি পাৰি আছে তাত আপুনি শয়তানক লগ পাব গতিকে মুখে কি শব্দ কৰিছে সেইটো ডাঙৰ কথা নহয় ভিতৰত কি চিন্তা কৰিছে সেইটোহে ডাঙৰ কথা গতিকে মই সেই ভাৱনা লৈ আহিছোঁ ভগৱানক বিচাৰি আহিছোঁ ভগৱানক পাইছোঁ বুলি ভাবিছোঁ সেইকাৰণে ইমান সুন্দৰ পৰিৱেশ হৈছে গতিকে মই ভাবিছোঁ কেইটা বাজিলে 12টা বাজিব হ'ল সেইখিনি সময়লৈকে আপোনালোকে ইমান ধুনীয়াকৈ আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিবা ক'ব নেকি সুধিব নেকি আৰু বহু প্ৰশ্ন আছে বাৰু এটা সৰু প্ৰশ্ন মাজে মাজে আপুনি
ধৰক কয় আৰু চোৰ ডকাইত আততায়ী। আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে, এতিয়া আপোনাৰ অনুভৱখিনি কওকচোন। এই ব্যক্তিবোৰ যি সন্মুখত বহি আছে, এওঁলোক চোৰ ডকাইত বা কিবা আততায়ী যেন লাগে নেকি আপোনাৰ? মইতো কোৱাই নাই এওঁলোকক, মইতো কোৱাই নাই এওঁলোকক। মই কাক কৈছো? যিসকলে চুৰ কৰে, মই সদায় কওঁ, চাব মোৰ ভিডিঅ'বোৰ উলিয়াই ল'ব। যিসকলে চুৰ কৰে, যিসকলে ডকাইত কৰে, যিসকলে নাৰীৰ সতীত্ব হনন কৰে, যিসকলে ভূমি বেদখল কৰে, যিসকলে ঘৰ জ্বলাই দিয়ে, ইয়াক কোনোবাই কৰিছে নেকি? নাই কৰা, নাই কৰা। এইটো আপোনালোক নহয় আকৌ। আপোনালোক নহয়, আপোনালোকক যদি কোৱা নাই। কোনোবাই কৰিছে তেতিয়াহ'লেতো মই কৈছো, তেতিয়াহ'লে মই কৈছো। চোৰক চোৰ বুলি নকয়, কি ক'ব কওকচোন? মহাপুৰুষ বুলি ক'ব নেকি? কি বুলি কম? চোৰক চোৰ কম, ডকাইতক ডকাইত কম, ধৰ্ষণকাৰী ধৰ্ষণকাৰী বুলিয়ে কম, হয়? তেতিয়াহ'লে সেইটোৱে কথা। নমস্কাৰ, মই সত্যৰঞ্জন চাহাবক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ।